হোজাইত অনুষ্ঠিত হ'ব দুদিনীয়া কাৰ্যসূচীৰে গীতা জয়ন্তী। এই কাৰ্যসূচী বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা পৰিচালিত হ'ব। এই গীতা জয়ন্তী হোজাই গীতা আশ্ৰমত অনুষ্ঠিত হ'ব আৰু গীতা জয়ন্তী মহোৎসৱ এই মাহৰ 11 আৰু 12 তাৰিখে অনুষ্ঠিত কৰা হ'ব। এই অনুষ্ঠানত কমেও 10,000তকৈ অধিক মানুহৰ সমাগম হ'ব বুলি জানিবলৈ দিছে আয়োজক সমিতিৰ সম্পাদক অৰ্জুন মজুমদাৰে। আৰু এই অনুষ্ঠানখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত জনাৰ্দন দেৱগোস্বামী আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ প্ৰচাৰক বৈশিষ্ট্য বিজয় বৰুৱা দেৱ। শংকৰনগৰৰ পৰা দেৱাদত্তৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আপোনালোকৰ গীতা জয়ন্তী মহোৎসৱ কেতিয়াৰ পৰা আৰু কি হিচাপে উদযাপন কৰিব বিচাৰিছে? অহা 11-12 ডিচেম্বৰ আমাৰ আদৰ্শ বজাৰ স্থিত গীতা আশ্ৰমত 11 ডিচেম্বৰ 2024 তাৰিখে বুধবাৰ আৰু বৃহস্পতিবাৰ গতিকে আমি হোজাই জিলাৰ প্ৰায় 70খন স্কুলত আমাৰ গীতাৰ ওপৰত কুইজ আমি অনুষ্ঠিত কৰিম আৰু 12 তাৰিখে আমি প্ৰায় 10,000 ভক্তবান ৰাইজৰ উপস্থিতিত আমি গীতাৰ 3টা অধ্যায়, দ্বাদশ অধ্যায়, 16 অধ্যায় আৰু 17 অধ্যায় আমি পাঠ কৰিম। এই মহান অনুষ্ঠানত আমি হোজাই প্ৰত্যেকজন হিন্দু মানুহক এই কাৰ্যক্ৰম উপস্থিত থাকিবলৈ অনুৰোধ কৰিছোঁ। কিমানজন মানুহ হ'ব বুলি জনালে? প্ৰায় 10,000 ভক্তবান ৰাইজ। হয়, আৰু বিভিন্ন ঠাইৰ পৰা অতিথি আহিব। বিভিন্ন ঠাই মানে আমাৰ 2জন বিশিষ্ট অতিথি থাকিব, বাকী আমাৰ সমাজৰ প্ৰত্যেক সমাজৰ এজন মুৰব্বী থাকিব। হোজাই জিলাৰ বিভিন্ন সাধু সন্তবিলাক থাকিব। বিশেষকৈ আমাৰ দুজন অতিথি আমাৰ উত্তৰ কমলাবাৰীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী আৰু বৈশিষ্ট্য বিজয় বৰুৱা দেৱ। অহা 11 আৰু 12 ডিচেম্বৰ 2024 তাৰিখে আমাৰ আদৰ্শ বজাৰ স্থিত গীতা আশ্ৰমত গীতা জয়ন্তী মহোৎসৱ আমি উদযাপন কৰিম আৰু 11 তাৰিখে আমাৰ হোজাই জিলাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ মাজত গীতাৰ কুইজ হ'ব আৰু 12 তাৰিখে আমাৰ 10:30 বজাৰ পৰা 10,000 ভক্তবান ৰাইজৰ উপস্থিতিত আমি গীতাৰ 3টা অধ্যায় আমি পাঠ কৰিম আৰু এই মহান ধৰ্মসভাত আমাৰ মাজত উপস্থিত থাকিব উত্তৰ কমলাবাৰী সত্ৰৰ মাননীয় সত্ৰাধিকাৰ প্ৰভৈশ্বৰ জনাৰ্দন দেৱ গোস্বামী দেৱ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ প্ৰচাৰক মাননীয় বৈশিষ্ট্য বিজয় বৰুৱা। এই আপোনালোকৰ চেনেলৰ মাধ্যমত হোজাই জিলাৰ প্ৰত্যেকজন ধৰ্ম ৰাইজৰ ইমান এটা মহান অনুষ্ঠানত উপস্থিত থাকিবলৈ আমি অনুৰোধ জনাওঁ। দুদিনীয়া কাৰ্যসূচীৰে আপোনালোকে কৰিব বিচাৰিছে যিটো গীতা মহোৎসৱ, হোজাইবাসীক কিবা জনাব বিচাৰে নেকি? সেইটো প্ৰথম দিনা 11 তাৰিখে আমাৰ হোজাই জিলাৰ প্ৰায় 70খন স্কুলৰ পৰা গীতাৰ ওপৰত আমি কুইজ কম্পিটিশ্যনৰ ভাগ ল'ব। আৰু আপোনালোকৰ গীতা জয়ন্তী মহোৎসৱ কেতিয়াৰ পৰা আৰু কি হিচাপে উদযাপন কৰিব বিচাৰিছে? অহা 11-12 ডিচেম্বৰ আমাৰ আদৰ্শ বজাৰ স্থিত গীতা আশ্ৰমত 11 আৰু 20 ডিচেম্বৰ 2024 তাৰিখে বুধবাৰ আৰু বৃহস্পতিবাৰ